ক'ব এই মুহূৰ্তত? মই নগাঁৱৰ ভোটাৰ আৰু আপোনালোকে গোটেইবিলাক জানেই মই এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিছপুৰ সমষ্টিৰ, কিন্তু মই লৰালৰিকৈ আহি নগাঁৱত মোৰ ভোটাধিকাৰ, কাৰণ মই যিটো ভোট সেইটো মই দিছপুৰলৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ শেষ মুহূৰ্তত, কিন্তু সেইটো হৈ নুঠিলেগৈ। গতিকে মোৰ ভোটাধিকাৰ ভাৰতীয় নাগৰিক হিচাপে মই ইয়াত আহি পেলাই উপস্থিত হৈছোঁ। মই ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। এতিয়া মই লৰালৰিকৈ দিছপুৰলৈ ওলাইছোঁ আকৌ। গতিকে সেয়াই আৰু এইটো এটা মুখ্যমন্ত্ৰী নগাঁৱত আহি কৈ গৈছে আপুনি বৃহৎ ব্যৱধানত জয়ী হ'ব। আপুনি এগৰাকী প্ৰাৰ্থী হিচাপে কি ভাবে দিছপুৰ কি? এইটো এটা সঁচা কথা ক'বলৈ গ'লে মোৰ জীৱনৰ এটা নতুন পাক মানে এনেকুৱা পাকৰ কাৰণে মই মানসিকভাৱে আগতেও প্ৰস্তুত নাছিলোঁ, কিন্তু ঘটনাক্ৰমে মানুহৰ জীৱনত ধুমুহাই এনেধৰণে লৈ যায় যিটোৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাথাকে। এতিয়া মই আগলৈ চাম, পিছলৈ নাচাওঁ আৰু মই এতিয়া আগলৈ চাম। আৰু মই বিশেষকৈ আজি মোৰ নগাঁৱত মোৰ সদায় ভোটাধিকাৰ মই সাব্যস্ত কৰোঁ। নগাঁৱত প্ৰায় মই নগাঁওবাসীকো মোৰ নগাঁৱৰ পুৰণা মোৰ যিটো সাংসদ হিচাপে মোৰ ভোটদাতা ৰাইজে মোক ভোট দিছিলে, মই সকলোকে মোৰ কৃতজ্ঞতা জনাইছোঁ, মোৰ ধন্যবাদ জনাইছোঁ। কাৰণ নগাঁও যিটো লোকসভা সমষ্টি, আচলতে আগতে মই কংগ্ৰেছ দলত আছিলোঁ, সকলোৱে জানে। কংগ্ৰেছ দলৰ যিজন লোকসভাৰ আগতে যিবিলাক প্ৰাৰ্থী হয় 1984 চনৰ পৰা, মাজতে অৱশ্যে খুব কম সময়ৰ কাৰণে নৃপেন গোস্বামী দা হৈছিলে, কিন্তু সুদীৰ্ঘ 35 বছৰ কাল নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী লোকসভাত জয়ী নহয় কেতিয়াও। প্ৰথমতে অগপ দলৰ প্ৰাৰ্থী জয়ী হৈছিলে, তাৰপিছত বিজেপি দলৰ। কিন্তু মই কংগ্ৰেছ দলৰ হৈ পেলাই 2019 যেতিয়া নগাঁও লোকসভাৰ ডিলিমিটেশ্যনৰ আগতে মই যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, তেতিয়া সকলো ৰাইজে, এয়া মোৰ সৌভাগ্য যে সকলো ৰাইজে মোক আশীৰ্বাদ দিছিলে। আৰু মই সুদীৰ্ঘ প্ৰায় 35 বছৰৰ পিছত নগাঁৱত কংগ্ৰেছৰ হৈ পেলাই এই চিটটো দখল কৰিছিলোঁ। তাৰপিছতো মই 2024 আকৌ হ'লোঁ। কিন্তু মোৰ সঁচা কথা ক'বলৈ গ'লে নগাঁও, গোটেই সমগ্ৰ নগাঁও লোকসভা সমষ্টিৰ মই ভোটদাতা ৰাইজৰ বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহৰ মই সমৰ্থন পাইছিলোঁ। এয়া মোৰ বাবে সঁচাকৈ মোৰ জীৱনৰ এটা বৰ ডাঙৰ কি বুলি কওঁ, মোৰ কৃতজ্ঞতাত মন ভৰি পৰে। আজি মই এক নতুন যাত্ৰা দিছপুৰত ভাৰতীয় জনতা পাৰ্টীৰ হৈ পেলাই, আৰু দিছপুৰবাসীয়েও মোক যি ধৰণে আঁকোৱালি লৈছে, মই ভাবিছোঁ এয়া মোৰ জীৱনৰ পৰম সৌভাগ্য। কালি মীৰা বৰঠাকুৰে কালি অভিযোগ কৰিছে আপুনি ভোট চুৰি কৰিছে বাহিৰৰ পৰা, বিহাৰ পৰা, চাওক মইনো তেখেতৰ কথা কি ক'ম। আবুল তাবুল বকাটো আৰু অলপ টেনশ্যনত মানুহৰ কি হয়, অলপ কেতিয়াবা টেনশ্যনত বেলেগ ধৰণৰ কথা কয়। মই ভাবোঁ তেওঁ মানসিকভাৱে আকৌ অলপ এতিয়া সুস্থিৰ অৱস্থালৈ ঘূৰি আহিব। মই তেখেতৰ শুভাকাংক্ষী, মোৰ সদায় তেখেতৰ প্ৰতি শুভকামনা আছে। তেখেতৰ মংগল হওক। আৰু নাই, এইটো চাওক, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত, এই বিষয়ে কোনো সন্দেহ নাই, আৰু এই বিষয়ে মানুহ সন্দেহ নাই। আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু ছাৰ, আপুনি ইয়াৰ পূৰ্বে যেতিয়া নগাঁৱত ভোটদান কৰিবলৈ আহে, যিহেতু আপুনি এটা বেলেগ দলৰ আছিলে, এইবাৰ আপুনি যিহেতু সদৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ ভোটদান কৰিছে, ইয়াত বিধায়ক ৰূপক শৰ্মা আছে। তেখেতে জানে মই কালি মাজনিশাৰ পিছত ইয়াত আহি পেলাই উপস্থিত হৈছোঁ। একেবাৰে ৰাতিপুৱা ভাগতে আহি পেলাই উপস্থিত হৈছোঁ। আহি পেলাই মই, তেখেতেও জানে, তেখেতক মই অৱগতও কৰিছোঁ, আৰু তেখেতক মই কৈছোঁ যে তুমি আহিব নালাগে, মই ভোটটো দি পেলাই আকৌ দিছপুৰলৈ যামগৈ লৰালৰিকৈ। মই এতিয়া লৰালৰিকৈ, আপোনালোকে যদি অনুমতি দিয়ে। সমষ্টিলৈ যদি আঁতৰি যাব লাগিব, আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এয়া ভোটদান কৰি আঁতৰি গৈছে। আৰু দিলোৎপল দেখুৱাই থাকিব পৰিৱেশ, আমি সমান্তৰালকৈ